বাক্সাৰ ধনবিলত কোচৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ সজাগতা সভাত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বলৰাম বৰ্মন সজাগতা সভাত অংশগ্ৰহণ কৰে কেইবাটাও ৰাজনৈতিক দলৰ নেতৃত্বই বিটিআৰ নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলক জনগোষ্ঠীটোৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী কোচৰাজবংশী অধ্যুষিত সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী সংগঠনটোৰ ইপিনে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কমতাপুৰ গঠনক লৈ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰো দাবী সন্থাৰ আমাৰ কেইটামান প্ৰস্তাৱ মৰ্মে প্ৰতিখন জিলাই আমি সজাগতা সভা অনুষ্ঠিত কৰি আহিছোঁ আজি আমি ধনবিল আঞ্চলিক বাক্সা জিলাৰ ধনবিল আঞ্চলিকত আমি এখন সজাগতা সভা বিভিন্ন বুদ্ধিজীৱী ৰাজনৈতিক দলৰ কোচৰাজবংশী মানুহখিনি যি বিভিন্ন ৰাজনৈতিক দলত আছে লগতে সচেতন ব্যক্তি শিক্ষিত বুদ্ধিজীৱীসকলক আৰু মহিলা সমিতিসকলক লৈ আমি এখন বৈঠক অনুষ্ঠিত কৰিলোঁ আমাৰ লক্ষ্য উদ্দেশ্য হৈছে কি কোচৰাজবংশীসকলৰ জাতি জনগণনা যি আৰম্ভ কৰিব তাৰ আগতে কোচৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচৰাজবংশী সমাজে নিজৰ জাতিটোৰ পৰিচয় গৌৰৱেৰে দিব যাতে পৰা একটা পৰিৱেশটো আহি পৰে কাৰণ আমি দেখিবলৈ পাইছোঁ কোচৰাজবংশীসকলক ৰাজনৈতিকভাৱে প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ কাৰণে আমাৰ সমাজখন কিন্তু ভাগ কৰা দেখিবলৈ পাইছোঁ আপোনালোকে চাওক যে কোচৰাজবংশীসকলক বিভিন্ন অঞ্চলত আজি সমষ্টিবিলাকক আপুনি যদি চাই বিভিন্ন ৰাজনৈতিক লিডাৰৰ ৰাজনৈতিক নেতৃত্বৰ নিজৰ লাভালাভৰ কাৰণে কিন্তু আজি কোচৰাজবংশীসকলক মানে তিনিটা টুকুৰা কৰিব বিচাৰিছে কোনোবা এটা পাৰ্টত আমাৰ কোচৰাজবংশীসকলকে বেংগলী সজাইছে কোনোবা এটা পাৰ্টত অসমীয়া সজাইছে কোনোবাসকলক কোচৰাজবংশী সজাইছে কিন্তু আমাৰ কথা সঁচা অৰ্থ আজি কোচৰাজবংশীসকল ভূমিপুত্ৰ খিলঞ্জীয়াসকলক এই ধৰণৰ কৰাটো কোনোপধ্যে আমি আশা নকৰোঁ লগতে এটা কথা ক'ব বিচাৰিছোঁ এইবাৰ কোচৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচৰাজবংশী সমাজে আমি এটা কথাই কৈছোঁ কোচৰাজবংশীসকল এইবাৰ খিলঞ্জীয়া মানুহে খিলঞ্জীয়া ভূমিপুত্ৰকহে ভোট প্ৰদান কৰিব আৰু যদি চৰকাৰে বা যিকোনো ৰাজনৈতিক দলে কোচৰাজবংশীসকলক যদি বাৰে ৰাজনৈতিকভাৱে যদি আমাক পংগু কৰাৰ চিন্তা কৰে কোচৰাজবংশীসকলক যদি ৰাজনৈতিক উত্তৰণৰ কথা যদি চিন্তা নকৰে তেতিয়াহ'লে প্ৰত্যেকখন চৰকাৰ প্ৰত্যেকটো ৰাজনৈতিক দলক মুখ ঠেকেচা খোৱাৰ কাৰণে যিখিনি কৰণীয় আছে কোচৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচৰাজবংশী সমাজ আমি একত্ৰিত হৈ আমি কাম কৰি আছোঁ তাৰে দ্বিতীয় উদাহৰণ হৈছে আমি বাক্সা জিলা আমি মিটিং কৰিলোঁ প্ৰতিখন জিলাই আমাৰ এই সজাগতা সভা অনুষ্ঠিত হ'ব গুৱাহাটীত এখন সভা হ'ব লগতে আমাৰ এটা কথা হৈছে কি জাতি জনগণনাটোৰ কাৰণে আপোনাৰ জৰিয়তে এটা কথা মই অনুৰোধ কৰিব বিচাৰিছোঁ বিশেষকৈ কোচৰাজবংশী সমাজত বিভিন্ন বুদ্ধিজীৱী বিভিন্ন দল সংগঠন একেলগে ওলাই আহিব লাগে হাতে হাত ধৰি নিজৰ পৰিচয় নিজে গৌৰৱেৰে দিব পৰা পৰিৱেশটো আমি আনিব লাগে কাৰণ আমাক লৈ কোনোবাই ৰাজনীতি কৰিব আমাক লৈ কোনোবাই মুনাফা লুটি থাকিব আৰু কোচৰাজবংশীসকল ভূমিপুত্ৰ খিলঞ্জীয়া বাৰে ৰাজনৈতিকভাৱে পংগু হৈ যাব এইটো কেতিয়াও সহ্য কৰা নহয় খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি নিৰাপত্তা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি সাংবিধানিক অধিকাৰ সেইখিনি পোৱাৰ কাৰণে যিখিনি কৰণীয় যিখিনি আমাক লাগে তাৰ কাৰণে যিখিনি আমাৰ কৰাৰ ব্যৱস্থাখিনি কৰাৰ কাৰণে প্ৰত্যেকটো ৰাজনৈতিক দলত থকা কোচৰাজবংশী সমাজ লগতে বিভিন্ন বুদ্ধিজীৱী বিভিন্ন দল সংগঠনক আমি একত্ৰিত হৈ ওলাই অহাৰ কাৰণত আমি আহ্বান জনাইছোঁ লগতে চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ ইলেকশ্যন আহিব ইলেকশ্যন যাব কিন্তু বাৰে কোচৰাজবংশীসকলৰ যি দাবী এই দাবীটো লৈ যে হেতালি খেলা বাৰে হয় ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত কোচৰাজবংশীসকলৰ সমস্যাক লৈ বাৰে যি উচ্চাৰিত কৰা হয় সেইকাৰণে এইবাৰ কৈছোঁ বিধানসভা ইলেকশ্যনৰ আগত কোচৰাজবংশীসকলৰ যি জনজাতিকৰণৰ সমস্যা আৰু কমতাপুৰ ৰাজ্যক লৈ যি ত্ৰিপাক্ষিক বৈঠকৰ যদি আলোচনা যদি নকৰে তেতিয়াহ'লে কিন্তু এইখন চৰকাৰক আমি কিন্তু মুখ ঠেকেচা খোৱাৰ ব্যৱস্থা কিন্তু আমি কৰিম সেইকাৰণে কোচৰাজবংশীসকলৰ জাতি গণনাৰ লগতে কোচৰাজবংশী লোকসকলৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰাৰ কাৰণে আজি কোচৰাজবংশী সমাজৰ ঘৰে কোচৰাজবংশী ছাত্ৰ সন্থা সোমোৱাৰ কাৰণে আমি আগভাগ লৈ আমি জিলাই ঘৰে আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ